So hello students, so আজি আমি ডিসকাস কৰিম যে CW প্যাটাৰ্ণটো কেনেকুৱা আৰু তোমালোকে কেনেকৈ পঢ়িলে তোমালোকে স্কোৰ 200 প্লাস কৰিব পৰা সেইখিনি কথা ডিসকাস কৰিম আৰু ইম্পৰ্টেন্ট চেপ্টাৰবোৰ আমি ডিসকাস কৰিম। সো ফাৰ্স্টতে আহো ইম্পৰ্টেন্ট চেপ্টাৰ কিটা বাৰু পিছত ডিসকাস কৰি আছো। প্যাটাৰ্ণটো তোমালোকে ভাবিব পৰা, তোমালোকে ক'ব পৰা যে CW JW ৰ সমান হয় নেকি? সো নহয়। সো JW তোমাৰ ফোকাস কৰে কনসেপ্টৰ ওপৰত যে তোমাৰ কিমান ডেপথ কনসেপ্ট আছে হেতুৰ ওপৰত কোশ্চেন কৰে আৰু JW তোমালোকৰ টাইমৰ প্ৰবলেম আছে জানো? টাইমৰ প্ৰবলেমই নাই তাতে 3 hours 75 questions ঠিক আছে। সো CW তোমাৰ টাইম ম্যানেজমেন্ট এটা ইম্পৰ্টেন্ট ফ্যাক্টৰ আহি যায় কিউকি ইয়াৰে তোমাৰ কিমানটা কোশ্চেনছ আছে ইয়াতে 120 কোশ্চেন সলভ কৰিব লাগে 3 hours ওকে ওকে সো পাৰ তুমি যদি গোটেইকেইটা সাবজেক্টত যদি 1 hour কেও দিয়া 40 কোশ্চেন সলভ কৰিব লাগিব 1 hour 40 কোশ্চেন সলভ কৰিব লাগিব কিন্তু নালাগে বাৰু CW কেমিষ্ট্ৰিত ইমান টাইম নালাগে 30 to 45 মিনিটৰ ভিতৰত সলভ হৈ যাব লগা পেপাৰ এখন আহে ঠিক আছে কেমিষ্ট্ৰি পাৰ্টৰ কথা কৈছো ঠিক আছে বেটা সো তোমালোকে যেতিয়া কোশ্চেনখন সলভ কৰিবা সো তোমালোকে কিমানটা কোশ্চেন সলভ কৰিলে যে 50 ৰ পৰা 60 লৈ যেতিয়া তোমালোকে কোশ্চেন সলভ কৰিবা তেতিয়া তোমালোকৰ 200 প্লাস আহিব ওকে বেটা সো এনেকুৱা নহয় যে 200 প্লাস 50 কোশ্চেন কৰিছো যে 200 মোৰ আহি আছে নেগেটিভ মাৰ্কিংও আছে ঠিক আছে নেগেটিভ মাৰ্কিংও আছে সো তুমি যদি 50 কোশ্চেন সবতকে মিনিমাম ধৰিলো 50 কোশ্চেন সলভ কৰিছা সো তার 45 কোশ্চেন কারেক্ট গল 45 questions correct গল সো 45 into 4 কিমান আহিব 180 ওকে আৰু -5 হ'ব সো টোটাল মার্কস কিমান আহিলে 175 সো তুমি যদি 50 questions কৰিছা তোমাৰ 90% একুৰেসি যদি কৰিব পাৰা questions কেটা একুৰেসি তো ইম্পৰ্টেন্ট হয়ে তোমালোকে একুৰেসিত কৰিবই লাগিব বস্তুবোৰ ঠিক আছে কাৰণ CW তোমাৰ ইমান ডেপথত questions নাহে কিন্তু আহে যোনকেইটা এটা দুটা কোশ্চেন তোমালোকে এটা দুটা নহয় দিয়াচোন তিনিটা চাৰিটা কোশ্চেন পাৰ সাবজেক্টত তেনেকৈ পাবা যে হেকিটা কনসেপচুয়াল কোশ্চেন হেকিটা তাতছে নকৰিবা হৈ গল কাম খতম তাতে বাকি যদি তোমালোকে 35 কোশ্চেন ইচ চেপ্টাৰৰ পৰা লোৱা 35 সবৰ পৰা ইজি আহে ঠিক আছে সো CW লেভেলটো তোমাৰ থাকে ইজি টু মডাৰেট আৰু কেতিয়াবা এনেকুৱা হ'ব পাৰে কিন্তু বাই চান্সত এনেকুৱা হ'ব পাৰে যে CW পেপাৰ টাফ আহিছে অকল তোমাৰ কাৰণে টাফ নহয় সবৰ কাৰণে টাফ লাগিব এই পেপাৰখন ঠিক আছে সো হাউ টু স্কোৰ 200 প্লাস যে তোমালোকে এটো মই বহুত বাৰ কৈছো তোমালোকক যে NCERT ফোকাস কৰা তথাপি তোমালোকৰ সেম ডাউটে থাকে NCERT প্লাস কি সলভ কৰিবা লাষ্ট ইয়াৰ PYQ সলভ কৰা গোটেই কিটা এটা কোশ্চেনো নেৰিবা ঠিক আছে NCERT কৰা PYQ কৰা NCERT চালা NCERT খন কমপ্লিট কৰিলা NCERT কমপ্লিট হোৱাৰ পিছত তোমালোকে প্ৰিভিয়াস ইয়াৰত যোৱা 2025 খন নালাগে 2024 ৰ পৰা ষ্টাৰ্ট কৰা এক ফালৰ পৰা এনেকৈ স্ক্ৰল কৰি থাকা কোনটো কোশ্চেন ধৰহল মেট্ৰিক্স এণ্ড ডিটাৰমিনেন্টছৰ কোশ্চেনছ কৰিছা সো স্ক্ৰল কৰা পেপাৰখন স্ক্ৰল কৰি যোনটো পাবা ধৰহল মেট্ৰিক্স ডিটাৰমিনেন্ট টাইপ দেখা পাইছা কিবা এটা ঠিক আছে সো হেতু ডিটাৰমিনেন্টৰে কোশ্চেন হয় ঠিক আছে বেটা সো হেনেকে প্ৰিভিয়াস ইয়াৰ কোশ্চেন সলভ কৰা ঠিক আছে বেটা আৰু এইখিনি কৰিলে সাফিসিয়েন্ট নেকি নহয় এইখিনি সাফিসিয়েন্ট প্লাস JW মেইনছ লেভেলৰ বা JW মেইনছৰ PYQ এটো চেপ্টাৰ ওপৰত 40 to 50 কোশ্চেনছ কৰা সো এইখিনি কৰিলে 200 প্লাস পাবা ওকে সো 40 to 50 কোশ্চেনছ এনেকুৱা নহয় যে তোমালোকে বুজি কেনে চাই কৰি আছা হেতু নহব কিন্তু আগতে বেসিক্স খিনি বুজা বেসিক্স খিনি ক্লিয়াৰ কৰা আৰু এটা কথা যে তোমালোকে বহুতে সুধি থাকে যে মোৰ লেকচাৰ সাফিসিয়েন্ট হয় নে নাই ঠিক আছে সো মোৰ লেকচাৰ সাফিসিয়েন্ট হয় বহুত মোর দেন সাফিসিয়েন্ট হয় মোর লেকচার যদি সোয়া মোর দেন সাফিসিয়েন্ট ঠিক আছে মোর দেন সাফিসিয়েন্ট মাই লেকচার মোর দেন সাফিসিয়েন্ট এতিয়া এইটো নহয় যে মোর লেকচার চাইছা ওকে মোর লেকচার চাই পেলাই তোমালোকে লেকচাৰটো থৈ অকল যে সাৰে বুজাইছে এইগিটা এইখিনিৰ পৰা আহিব হেতুৰ কথা নহয় ন CW পেপাৰ মই কন্টাক্ট কৰো নেকি মইটো নকৰো ঠিক আছে সো মোর লেকচার মোর দেন সাফিসিয়েন্ট আৰু তাৰে ওপৰত যদি মোৰ খিনি
মোৰ পেপাৰখন মোৰ লেকচাৰ চালা চাই পেলাই যে তোমালোকে 10টা-15টা ডিপিপি কুৱেশ্যন সলভ কৰা সেই চেপ্টাৰটোৰ ওপৰত মোৰ দেন সাফিচিয়েন্ট ঠিক আছে তাৰপিছত যে উইকলি যদি মক টেষ্ট এটা দিয়া মোৰ দেন সাফিচিয়েন্ট সো দুটা কাম কৰিব লাগিব মোৰ লেকচাৰ চালে কুৱেশ্যন প্ৰেক্টিস নিজৰ পৰা কৰিব লাগিব আৰু মই WhatsApp গ্ৰুপত তোমালোকক এনে কুৱেশ্যন প্ৰেক্টিস দিয়ে থাকো সেইখিনি কুৱেশ্যন প্ৰেক্টিস প্লাস আৰু কি আছিল আৰু মক টেষ্ট ওকে ঠিক আছে সো CW কাৰণে হাই ওয়েটেজ চেপ্টাৰ কোন কিটা আছে ঠিক আছে আৰু ৰবা এইখিনি কৰিলা সো তোমালোকে ৰিভিজন তো কোনো নকৰা নোটস খিনি বনাই থৈ দিয়া ৰিভিজন কৰিবা ডেইলি আজি যিখিনি পঢ়িলা এবাৰ ৰিভিজন মাৰিলা ফিজিক্স কেমিষ্ট্ৰি ম্যাথমেটিক্সৰ কাৰণে তাৰপিছত উইকলি ৰিভাইজ কৰা বস্তুবোৰ উইকলি ৰিভাইজ কৰা যি পঢ়িলা সেই 1 উইকৰ ভিতৰত কিখিনি আকৌ ৰিভাইজ কৰা ওকে তাৰ পিছত আকৌ নেক্সট উইক যেতিয়া পাবা তোমালোকে এইখিনি বস্তু এৰি নিদিবা যে হৈ গ'ল আৰু আকৌ পাহৰি যাবা সেকেন্ড উইকত আকৌ যোনখিনি নতুন ৰিভিজন আহিব তোমালোকৰ যোনটো সেকেন্ড নম্বৰ উইকত যোনকেইটা চেপ্টাৰ চলিলে সেইখিনিটো ৰিভিজন মাৰিবা ওপৰত এইখিনিও ৰিভিজন মাৰিবা ওকে ঠিক আছে সো এটা ইম্পৰ্টেন্ট চেপ্টাৰ এইকেইটা হাই ওয়েটেড চেপ্টাৰ হয় এইকেইটাৰ পৰা তোমালোকৰ 80 to 90% কুৱেশ্যন লাই কৰিব ইয়াতে ওকে ঠিক আছে তো বেসিক্স মেথছত কি থাকে তোমালোকৰ ইনইকুয়ালিটি মই বহুত ভালকে পঢ়াইছো লেকচাৰত বেসিক মেথছত থাকে ইনইকুয়ালিটি লগাৰিথমিক ফাংশন মডুলাছ ফাংশন আৰু এক্সপোনেনশিয়াল ফাংশন সেইগিটা মই মোৰ লেকচাৰত মই পঢ়াই দিছো বঢ়িয়াকে কোৱাড্ৰেটিক ইকুৱেশ্যন ইম্পৰ্টেন্ট সিকোয়েন্স এন্ড সিৰিজ ইম্পৰ্টেন্ট কমপ্লেক্স নাম্বাৰ পিএনসি মানে permutation and combination binomial theorem matrix and determinant differential equation integration limit continuity differentiability derivatives আৰু এটো application of derivatives চাই যাবা দে বহুত ইম্পৰ্টেন্ট সো এইখিনি হল ভেক্টৰস এন্ড 3D conic sections and straight lines এইগিটা ইম্পৰ্টেন্ট চেপ্টাৰ হয় আৰু ৰিলেশন এন্ড ফাংশনও ইম্পৰ্টেন্ট এটা দুটা কোৱেশ্চন এক্সপেক্ট কৰিব পাৰা তাৰ পৰা সো অলমোস্ট গোটেইখিনিয়ে কৈ দিলো ইয়াতে ওকে সো এই তিনটা চেপ্টাৰ দেখিছা এই কনিক সেকশনৰ পাৰ্টটো দেখিছা এই কনিক সেকশনৰ পাৰ্টৰ পৰা তোমালোকে ভাবিব পাৰা এইগিটা টান চেপ্টাৰ আমি টাচ নকৰো এনসিআৰটি পঢ়ি যোৱা অল এনসিআৰটি ফৰ্মুলা যিমান আছে সেইখিনি পঢ়ি যোৱা আৰু ৰিভাইজ কৰা কাৰণ এইগিটা চেপ্টাৰ কনিক সেকশন অকমান হাৰ্ড হয় মই মিছা কথা নকওঁ হাৰ্ড হয় ষ্টুডেন্টৰ কাৰণে হাৰ্ড হয় সো কনিক সেকশনৰ পৰা তোমালোকৰ ডাইৰেক্ট ফৰ্মুলা বেসড কোৱেশ্চন পাবা যদি ফৰ্মুলা জানা কত কি ইউজ কৰিব লাগে আৰু কোৱেশ্চনটো যদি বুজি পোৱা যে ইটো ভ্যালু উলাব দিছে সো ফৰ্মুলা উলাই পেলাই সো তোমালোকে এই তিনটা চেপ্টাৰৰ ফৰ্মুলা পৰা কোৱেশ্চন আহিলে আৰু ঠিক আছে সো বাকি কিটা তো কৰিব লাগিবই ইমান ডেপথ ইন ডেপথত যাব নালাগে টপিকছৰ ওপৰত ইন ডেপথ যাব নালাগে কোৱেশ্চন প্ৰেক্টিস কৰা কাম খতম তাতে ঠিক আছে বেটা সো এতিয়া কিটা পাইছে এতিয়া মোৰ ঘড়ীত পাইছে 6:30 আৰু মই WhatsApp গ্ৰুপত মিনি মক টেষ্ট বুলি এটা বস্তু দিছিলো মক টেষ্ট এটা পাতিছিলো তাতে আছিল তোমাৰ কোন কিটা আছিল কমপ্লেক্স নাম্বাৰ আছিল বেসিক্স মেথছ আছিল আৰু কমপ্লেক্স নাম্বাৰ বেসিক মেথছ আৰু কোৱাড্ৰেটিক ইকুৱেশ্যনৰ মক টেষ্ট এটা দিছিলো হা সো এতিয়ালৈ এটাও ৰেসপন্স অহা নাই মই কিমান টাইম হল 8-9 ঘন্টা হল ঠিক আছে সো মই সেই পেপাৰখন বনাওতে কমসে কম 2-3 ঘন্টা লাগিছে ঠিক আছে বেটা সো এটা কথা বুজি পাইছো যে ফ্ৰী বস্তুত তোমালোকে ইমান এটা হেৰি ভ্যালু নিদিয়া সঁচা কথা কৈছো মই তোমালোকক এতিয়া ভিডিও খতম হৈ গল হা ঠিক আছে মই এইখিনি অকমান কৈ আছো কিবা মক টেষ্টৰ কাৰণে কৈছো সো মই 0 ৰেসপন্স পাইছো এতিয়ালে কিমান ঘন্টা হল 6 ঘন্টা হল মই কালিয়ে কৈছিলো যে এক্সাম এটা হ'ব ঠিক আছে সো ফ্ৰী বস্তু ভ্যালু নাই সো মক টেষ্ট গিটা যোন গিটা আহিব মোৰ নেক্সট মক টেষ্ট যোন গিটা আহিব এভৰি 15 ডেজৰ পিছত মোৰ তিনটা লেকচাৰ খতম হোৱাৰ পিছত তিনটা লেকচাৰ খতম হৈ গল তিনটা টপিক শেষ হৈ গল তাৰ পিছত মক টেষ্ট আহিব ঠিক আছে মক টেষ্ট আহিব মক টেষ্ট তোমালোকৰ উইকলি নহয় মান্থলি 2 to 3 যাব ওকে সো যোনকিটা চেপ্টাৰ কমপ্লিট হলো এটা বেসিক্স মেথছ কোৱাড্ৰেটিক ইকুৱেশ্যনৰ কমপ্লেক্স নাম্বাৰটোৰ মক টেষ্টটো মই পাতি ললো অলৰেডি ঠিক আছে সো হেতু আৰু নাহে সো আৰু
চ' ইয়াৰে এইটো পেইড হ'ব এতিয়া, কাৰণ মই ফ্ৰী কৰিছিলো, বাকী তোমালোকৰ এইবোৰতো ফ্ৰী, যোনবোৰ ক্ৰেছ কৰ্চ আহিব সেইবোৰ চব ফ্ৰী, গাইডেন্সো ফ্ৰী। অকে, চ' মক টেষ্টৰ কাৰণে মইতো চলিব লাগিলে ন এতিয়া, ঠিক আছে। আৰু মই ফ্ৰী কৰিম বুলি ভাবিছিলো, কিন্তু তোমালোকৰ ৰেছপণ্ডে নাই, ঠিক আছে। তোমালোকে যদি অকমান যদি 3-4টা ষ্টুডেণ্টৰ যদি ৰেছপন্স দিলে হয়, চ' মই এইটো ফ্ৰীয়ে ৰাখিলো হয়, ঠিক আছে বেটা। চ' যদি আৰু কিবা জানিব আছে মক টেষ্টৰ কথা, মোক হোৱাটছএপত ডাইৰেক্ট মেছেজ দিয়া, ঠিক আছে বেটা। চ' आज के लिए इतना ही। চ' মক টেষ্টটো ইচ্ছা কৰিলে ল'ব পাৰা, ইচ্ছা নকৰিলে নল'ব পাৰা, একো ফৰক নপৰে। তোমালোকে, মই আৰু এটা কথা কৈছিলো যে এমবাইব এপতো তোমালোকে মক দি থাকিব পাৰা, কিন্তু মই যেতিয়া পেপাৰখন বনাম মোৰতো কষ্ট হয় নাই, ঠিক আছে। চ' সেইখিনিৰ কাৰণে মই এইটো পেইড কৰিম, আৰু তোমালোকে যদি ল'ব ইচ্ছা নাই, তোমালোকে নিজে এমবাইব এপত যাই পেলাই তোমালোকে এক্সাম দিবা, কিন্তু এক্সামটো দিবা, সেইটো ইম্পৰ্টেণ্ট, ঠিক আছে বেটা। চ' आज के लिए इतना ही, यहाँ तक आने के लिए शुक्रिया। सो बाय बाय, गुड नाइट, टेक केयर एंड स्वीट ड्रीम्स।